হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে পুনৰবাৰ মিষ্টাৰ চিৰঞ্জীৱ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি সুখৰ মাজতো সুখ কিয় কৈছোঁ, মই নগৈ যে মোবাইলটো দেখুৱাম কি হ'ল আৰু কোনে কৰিলে ক'ম লাহেকৈ। তাৰ লগতে সুখৰ খবৰটো আগতে কৈ লওঁ। এতিয়া বৰ্তমান আমাৰ ঘৰত আহি আছে অজয় বড়ো, আপোনালোকে হয়তো চিনি পায় সকলোৱে। তো আমাৰ ঘৰত আহিব, তো সকলোৱে আপোনালোকক মই লগ পাম, তাৰ লগতে ময়ো নিজে লগ পাম। সৌভাগ্য বুলি ক'ব লাগিব, ইউটিউবাৰ এজন আমাৰ ঘৰত নিজে নিজে আহিব। তো যোগাযোগ হ'ল কিবা কিবি, এতিয়া বৰ্তমান আহিব। আৰু তেখেতে যিহেতু গেছ চিলিণ্ডাৰৰ ট্ৰাক চলায়, তো সেইকাৰণে আমাৰ লখিমপুৰ আহিছে আৰু এতিয়া বৰ্তমান আহিব আমাৰ ঘৰত। ইহঁতে আছে গেছ এজেঞ্চিত আছে আৰু গুদামত। তো লখিমপুৰত আহিছে যেতিয়া আমাৰ ঘৰত নোসোমোৱাটো মানে অসম্ভৱ, গতিকে মাতিছোঁ ফোন কৰি আহক, কষ্ট হওক মষ্ট হওক, আপুনি একবাৰ দেখা দি পেলাই আকৌ যাব। সেয়া কৈছোঁ, তেতিয়া বৰ্তমান আহিব, তাকে ৰখি আছোঁ। তাৰপিছতে এইফালে বাবু শুই আছে এইডোখৰত জোলনাত, পূৰা একদম হিলাই আছোঁ। লগতে আমাৰ ধন ভাইটিও আহি উপস্থিত। তাৰপিছতে মানে গাইজ চাই থাকক আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰক, সেইটোৱে। তো গাইজ অপেক্ষাৰ অন্তত বৰ্তমান আমাৰ ঘৰত আহি উপস্থিত হৈছে। আপোনালোকে চাই লওক নিজে, চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই, সকলো অসমবাসীয়ে আজি চিনিয়ে পায়। আৰু আজি আমাৰ ঘৰত আহি তেখেতে পদধূলি মানে জ্ঞাপন কৰিছে, খুবেই আনন্দিত হৈছোঁ আৰু মোৰ ভাগ্য বুলি ভাবি লৈছোঁ। মানে ভাগ্যটো ভাল, সেইকাৰণে দাদাক আজি ধুনীয়াকৈ আমাৰ ঘৰতে ইমান কাষতে মানে ওচৰকৈ বহিবলৈ সুযোগকণ পাইছোঁ। তো ভগৱানক ধন্যবাদ, তাৰ লগতে আপোনাকো ধন্যবাদ দাদা দেই, আপুনি যে আহিলে লগ পাই আহিলোঁ আজি লখিমপুৰত। বহুত দিন মানে মাহে হ'ল। প্লাছ এতিয়া আহিছিলোঁ মই, এতিয়া লখিমপুৰত ক'ত আছিলে এই এটা আমাৰ ড্ৰাইভাৰৰ এটা কেছত আহিছিলোঁ। তো বাকী আকৌ আপোনাৰ ঘৰতে আহিব বুলি ভবা নাছিলোঁ, আহিল ভাল লাগিল আৰু না। দাদাৰ জৰিয়তে আহিলোঁ আৰু না, মামা আপোনাৰ মামা হয়, ইয়াৰ জৰিয়তে আহিলোঁ। এজেঞ্চিতে যেনেকৈ কাম কৰে, গাড়ীখন এজেঞ্চিত আছে, খালী হৈ আছে, এনে অলপ ফুৰিব আহিলোঁ আৰু দাদাই আপোনালোকে দেখিছেই, দাদাই ট্ৰাক গেছৰ ট্ৰাক চলায় আৰু ফানি ভিডিঅ' মোৰ ট্ৰাকৰ পৰা আমি দেখিবলৈ পাওঁ আৰু খুবেই ভাল লাগে। মাংস বনাই, মাংস খোৱা ভিডিঅ', টেষ্ট কৰোঁতে মানে মাংসই খতম হৈ থাকে। মানে কি হয় আপোনাৰ অলপ ট্ৰাক লাইফত মানে আমাৰ কষ্টৰ জৰিয়তে না লগক মানে আপোনালোকক বা ধৰি লওক বহুতকে অলপ এণ্টাৰটেইনমেণ্ট দিব চেষ্টা কৰোঁ আৰু ড্ৰাইভিঙৰ লগতে এইফালে ফানিও মানে মনটোও ভাল লাগিলেহে বস্তুটো সেই হয় না। তো ইয়াৰ মনটো ভাল লাগে আৰু কষ্টৰ মাজতে আৰু হৈ যায় থাকোঁ। ভাল লগা কামত মানে ভাগৰ বোলা বস্তু নালাগে বাৰু, এনেই ভাগৰ নালাগে, ভাল লগা কামটো কৰি। আৰু এইখিনি কেৱল মানে যোনটো অডিয়েঞ্চে চাই কিনে কমেণ্ট কৰে, তেতিয়া আৰু উৎফুল্লিত হয়, মানে সেইটো ভাল লাগে আৰু এতিয়া আৰু কাম কৰি থাকিবলৈ আৰু মানে উৎসাহটো পায়। গাইজ একদম ধুনীয়াকৈ বহিছে, চাওক না, পূৰা একেলগে ওচৰত কিমানটো 5 ইঞ্চিমান গেপ, ধুনীয়াকৈ একদম মোবাইলৰ ভিতৰত দেখি থকা ব্যক্তিজনক আজি মানে ওচৰত পাই মানে বেলেগ লাগিছে। খুব ফ্ৰী দেই দাদা, খুব ফ্ৰী একদম। য'তে দেখে আপোনালোকে, মোৰ ভিউৱাৰ্ছকেইটাক কৈছোঁ ধুনীয়াকৈ যাব, মাত চাত দিব। কিবা যদি মোৰ দৰে যদি আপোনালোকে ধুনীয়াকৈ মোকতো য'তে ত'তে দেখিলে আপোনালোকে অলপ হ'লে কিবা অসুবিধা হৈছে নে, কিবা লাগিব নেকি সকলোৱে সোধে। গতিকে দাদাকো কিছুমান সময়ত কিছুমান বস্তুৰ প্ৰয়োজন হ'ব পাৰে, গাড়ী চলাই থকা অৱস্থাত অলৰেডি ছাপোৰ্ট পাওঁ বহুত, এনেকৈ ফেমিলি মেম্বাৰ পাৰে বহুতখিনি ছাপোৰ্ট পাওঁ, কিছুমান চাওঁ মানে বহুতখিনি হেল্প পাওঁ আৰু না, বহুতখিনি কিছুমান একদিনৰ জেগাত গ'লে বহুতখিনি জেগা কিছুমান দেখাই দিয়ে, মানে বহুতখিনি সুবিধা পাব পাৰে, মানে হেল্প পাওঁ আৰু ফেমিলি মেম্বাৰসকলে চাই আৰু নিজৰ বুলি কিনে আমিও হেল্প কৰিব চেষ্টা কৰিব, চাব চেষ্টা কৰোঁ, এনেকৈ তাহাঁতৰ পৰা পাওঁ। এই আৰু না, মানুহে মানুহৰ বাবে না, সেনেকৈ তো দাদাকো ধুনীয়াকৈ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। যদি মোৰ ফেমিলি মেম্বাৰ কোনোবাই আছে, ফ'ল' ছাবস্ক্ৰাইব কৰি দিব। আৰু ধুনীয়া মানে কি ক'ম আৰু দাদাক মই আহি কিনে জাষ্ট বেছি টাইম হোৱা নাই লগ পোৱা, কিন্তু গম পাইছোঁ বাঁহীও ধুনীয়া বজায়। মই 2-এটা ভিডিঅ' চাইছোঁ আৰু চাই থাকিম বাৰু, আজি ফ'ল' কৰিলোঁ। ধুনীয়া বাঁহী বজায় একদম, মানে কি ক'ম আৰু মানে ভগৱানে কয় যে টেলেণ্ট দে, মানে দিছে আৰু দাদাক ধুনীয়া বাঁহী বজায়। আপোনালোকে চাই থাকিব, মৰম দি যাই থাকিব আৰু ঘপককৈ আহিব লগা হ'ল, অতিথি দেৱ ভৱ, গতিকে অতিথিৰ কাৰণে কিবা এটা ল'বলৈ আহিছোঁ। লৈ ল'লোঁ গাইছ, লৈ ল'লোঁ। যাওঁ, অজয় দাহঁতে তাতে বহিয়ে আছে, নহ'লে আমনি পাব, গতিকে সোনকালে যাওঁ। আকৌ এক ঠাইত যাম সকলোৱে মিলি পেলাই, তো ভাল লাগিব, চাই থাকক। তো গাইছ সেইটো কাৰণে ওলালোঁ। এতিয়া ধুনীয়াকৈ ওলাই মেলি যাওঁ আৰু তাৰপিছত
দেখাই লৈ আনোগৈ দাদাক ইমান দূৰৰ পৰা আহিছে গতিকে কিবা এটাতো আমি অকণমান মানে যিহেতু আমি দেখিছোঁ শুনিছোঁ আমাৰ জেগাত কি কি আছে কি কি নাই গতিকে আৰু বেলেগক দেখুৱাই দিয়াটো আমাৰ কৰ্তব্য গতিকে যাওঁ দেখাই লৈ আনো। এইটো লেফ্ট আচ্ছা এইটো লেফট ৰাইট ৰাইট আগা পিছা আচ্ছা এইটো উল্টা পাল্টা আচ্ছা এইটো ওপৰত এইটো ওপৰত কিমান ওপৰত হ'লে আচ্ছা সেইটোৱে আৰু এনেকৈ ৰাউণ্ড ঘূৰিবৰ কাৰণে এইটোৱে একবাৰ দেখা দিয়ে এইটো ন এনেকুৱাই আচ্ছা ৰেচিপি লিখা আচ্ছা এইটো আচ্ছা জিচিবিয়ে নিচিনা হৈ গৈছে জানা হৈ গৈছো ড্ৰোন উৰাবৰ কাৰণে এতিয়া মই প্লেন উৰাম কেইদিন পিছত এতিয়া বৰ্তমান ড্ৰোনটো উৰাই লৈ আছো আৰু অলপ ওপৰত লৈ যাওঁ কিমান দূৰ যায় না ওপৰত যায় না পুৰা আহিছো জেগা চাপ বেটাৰী চাৰ্জটো কিমান 82% না ভেনা মাখি গোটেই ভেন ভেন কৰি আছে গাইজ এনে ৰিটাৰ্ণ আহিব না ক'ৰবাত গেলি আহি যাব তো গাইজ চাওঁ আৰু এইটো দেখা দি আছিলে এই ৰাস্তাত দেখা পাই আছে আৰু অলপ ওপৰত বাছ এইফালে হয় খেলিয়ে ভাল লাগে দেখোন খেলি আছে গাইজ এতিয়া আমাক দেখা এইবাৰ এইটো ড্ৰোনটো দেখা দিবাৰ অলপ চাপৰ লৈ বাছ এইফালে আমাৰ কথা শুনিছে আমাক দেখা অকণমান দেখাই আছ অলপ আগত এনা বাকী এইটো গাছ আগলৈ যাব না চিগনেল লছ হয় না যদি সেই নহয় বকি যাব কেমেৰাটা ইউজ কৰিব নাই আমি বাছ বাছ এইটো এইবাৰ দেখাইছো মই আমাক দেখা পাইছো বতাহ দি আছে পেলাই দিব বতাহ বেছি দিল না ষ্টেডিয়ামতো গ'লোঁ আৰু এতিয়া বৰ্তমান আমাৰ বাইপাছত দোকানতো লৈ আহিলোঁ অকণমান চাওক বুলি মানে কিয় আহিলে সোমাবলৈ কাৰণে ভাত চাতৰ যোগাৰ যাতে মই কৰি থ'ব পাৰোঁ ধুনীয়াকৈ এইটো তেখেতেও মানে গেছ চিলিণ্ডাৰ গাড়ী মানে ট্ৰাক চলায় গতিকে সেইটো কৰ্মৰ লগতে ইউটিউবতো মানে তেখেত আছে অলপ গতিকে সাহস পাইছোঁ আৰু দাদাই এনেকৈ কৰ্ম কৰে এনেকৈ ইউটিউব জগতত যিহেতু আছে তো আমিও আগুৱাই যাবলৈ অকণমান অনুপ্ৰেৰণা আমি পাওঁ গাইজ একদম ধুনীয়াকৈ আহিলোঁ ঘৰৰ পৰা বাইপাছত এতিয়া আমি ৰাতি শুবলৈ আহিছোঁ আৰু মোবাইলটো চিলাইন দি পেলাই ভিডিঅ'টো বনাই আছোঁ মোবাইলটো চিলাইন দিব লগা হ'ল দুৰ্বল হৈ গ'ল আৰু সেইকাৰণে ধুনীয়াকৈ এতিয়া ভিডিঅ'টো চিলাইন লৈ মোবাইলে ভিডিঅ'টো বনাই আছোঁ ইমান ধুনীয়া মানে বড়োৰ ডাইলগসমূহ দি আছে মানে সংলাপ মানে মোৰ টেলেণ্ট বুলিয়ে নহয় দাদাৰো টেলেণ্ট আছে খাতৰা আছে মানে চেনেলত গ'লে গম পাবই আৰু এইটোৱে কথা কাৰ আছে কাৰ নাই আমাৰনো কি বস্তুটো মানে যোনটো চিনেমাৰ ডাইলগ গিলাৰ বেকগ্ৰাউণ্ডৰ মিউজিক দি দে এইগিলা দি আছে না ধৰি লোৱা এটা ছোৱালী মই বাপেক আপুনি ছোৱালী বাপেকে জীয়েকক ক'ব দম দিম আৰু যে তুমি বেলেগ ল'ৰা ভাল পোৱা এইটো দুখীয়া ল'ৰা ভাল পোৱা মই সেইকাৰণে তোমাক আজি ঘৰৰ পৰা ওলাই দিম তাৰপিছত ৰিকুৱেষ্ট কৰিব এনেকা নকৰিব না বড়ো ভাষা বড়োতে এনেকা নকৰিব মই তাৰ অবিহনে থাকিব নোৱাৰিম আৰু বিনিয়োগ চানা লগা এই মই বেকগ্ৰাউণ্ডটোৱে দিম নেকি মই ফচি যাম নহ'লে এটা কাম কৰোঁ ছোৱালীটো আছামিজ বুলি আছামিজতে কোৱা কথা মানে ক'লে হ'লে দেউতা মই মোকো ভাল পাওঁ এই নামটো ক'লে হ'ল মই ইয়াৰ অবিহনে মই থাকিব নোৱাৰিম আমাৰ দৰ্শক মণ্ডলী শুই আমাক চাই আছে আপনি কো স্টার দেউতা মই হিচনক বহুত ভাল পাওঁ আৰু মই তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম দেউতা খবৰদাৰ আজিৰ পৰাই তুমি আমাৰ ঘৰত নাহিবা
এইটো আৰু তোমাৰ ঘৰ নহয়। তুমি যদি তাক ভাল পোৱা এতিয়া আজিৰ পৰা এতিয়াই ওলাই যোৱা। দেউতা আপুনি তেনেকুৱা কাম কিয় কৰি আছে বাৰু? মই ভাল পোৱাটো জানো মোৰ ভুল? ভাল পোৱাটো জানো মোৰ দুখ? ভাল পোৱা কি মানুহৰ নহয়? তোমাৰ ভাল পোৱাটো দুখ নহয়, তোমাৰ ভাল পোৱা চইচ কৰাটো ভুল। কাৰণ কটীয়া হিন্দু হৈ দাঁড়িয়ে আছে না তুমি দেউতা, যোৱা বছৰে আমাৰ ভাল পোৱা আজিলৈকেও এৰিব পৰা নাই। গতিকে দেউতা অনুগ্ৰহ কৰিছোঁ, আপোনাৰ ভৰিত ধৰিছোঁ, আমাৰ এই ভাল পোৱা যাতে আগলৈ আৰু এনেধৰণে মৰম চেনেহেৰে যাতে জীৱনটো আমি কটাব পাৰোঁ তাৰে আশীৰ্বাদ ল'ব আহিছোঁ দেউতা। খবৰদাৰ, তুমি এই চোতালক ঘূৰি নিদিবা। তুমি কাক ল'ৰা ভাল পাইছা তুমি জানা? তুমি জানা এখনৰ সম্পত্তি কি আছে? ই এটা ঘূৰি ঘৰৰ ল'ৰা। আৰু তুমি যদি তাক ভাল পাই থাকা তেতিয়া আৰু মই ৱাৰ্ণিং দিছো তোমাক, আজিৰ পৰাই মোৰ এই ঘৰখনত চোতালত কেতিয়াও ঘূৰি নিদিবা। দাদা চোতালত ভৰি নিদিয়ে, আমাৰো জেগা আছে ক'ত? চোতালতে ভৰি দিব লাগিব দাদা। কোনো পধ্যে আপুনি আমাৰ সম্পৰ্ক মানি ল'বলৈ মান্তি হোৱা নাই। আপোনাক কিদৰে মান্তি কৰাব লাগিব? আপুনি হয়তো আমাৰ ভাল পোৱাক উপলঙা কৰিছে। আপুনিও হয়তো এদিন আমাৰ দৰে কাৰোবাৰ নহয় কাৰোবাক ভাল পাইছিলে দাদা। খবৰদাৰ, নেক্সট টাইম মুখে মুখে তৰ্ক নকৰিবা। আৰু মই ভাল পাইছিলোঁ কৰি চৰি ভাল পাব নাই দাদা। হ'ব পাৰে কঠীয়া আছে তাৰ দাঢ়ি, মোক যদি বেয়া নিদিয়ে মই হৈ যাম নাৰী। আছিলে তুমি কি দাঢ়ি থাকা নাৰী। তাৰ আগৰ হৰণ বাজাই আছে।